যিজন ব্যক্তি অসমৰ মানুহক কৰ্মমুখী হ'বলৈ দিছিল, সেইজন ব্যক্তিৰ মৃত্যুৰ পিছত আমি কি কৰ্ম বাদ দিব লাগিব? এইটো কেনেকুৱা কথা? আমি এখন কামহে কৰি আছোঁ। আৰু বৰপেটা আতচবাজীটো আজিৰ নহয়, আজি 140 বছৰ পুৰণি এটা উদ্যোগ। এই উদ্যোগটোৰ লগত প্ৰায় 1000ৰ ওপৰত মানুহ জড়িত হৈ আছে। মৃৎশিল্পৰ পৰা আদি কৰি, কাৰণ এটা উদ্যোগ হ'ব লাগে মানে উদ্যোগটোতে গোটেই কামখিনি নহয়, বাহিৰৰ মানুহেও ছাপৰ্টিং দিব লাগে। আমাৰ যিবিলাক মটৰ কেচিং চেচিং হওক, ইয়াৰে আমাৰ থলুৱা মাইকী মানুহে বহুত বনায়। যিটো ফুলজাৰি মাটি পাতৰ সেইখিনি আমাৰ হীৰা সম্প্ৰদায়ৰ মানুহে বনায়। এতিয়া কথা হৈছে কি, সিহঁতে এই বৰপেটা আতচবাজীৰ ওপৰতে ভৰসা। আমি যদি ব্যৱসায় কৰিব নোৱাৰোঁ, আমি সিহঁতক পইচা ক'ৰ পৰা দিম? দেৱালটো গোটেই বছৰ জোৰা আমাৰ প্ৰস্তুতিৰ ফলত আমি দেৱালটো সুকলমে চলাই নিওঁ। দেৱালীত ফটকা ফুটাব নালাগে, মানি লৈছোঁ, ফটকা নুফুটাওঁ। আমাৰ যিখিনি উৎপাদিত সামগ্ৰী, কলগছেই হওক বা মতাই হওক, সেইখিনিতো ফুটাব পাৰি, সেইখিনিতো কোনো ধৰণৰ শব্দ নাই তাত। দীপাৱলীৰ দিনা ফটকা সলনি ফুলজাৰিয়ে মতা জ্বলাই পেলাই গোটেই পৰিৱেশটো পোহৰাই তোলক, তেতিয়া হয়তো জুবিনেও আত্মায়ো শান্তি পাব। কাৰণ দেৱালীৰ চাকি জ্বলোৱা উদ্দেশ্য হ'ল কি, মানে এন্ধাৰ আঁতৰাই পোহৰাব লাগে। সেইকাৰণে আতচবাজীটো ইয়াতে সংযোগ হৈছিল। গতিকে আজিৰ তাৰিখতো এন্ধাৰ আঁতৰাই পোহৰাৰ কাৰণে আমি সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ যে আপোনালোকে অন্ততঃ বম নুফুটাব, কলগছ, মতা, ফুলজাৰি এইবিলাক আপোনালোকে জ্বলাওক, নহ'লে জুবিনৰ আত্মাই কেতিয়াও শান্তি নাপাব। যিজন ব্যক্তি অসমৰ মানুহক কৰ্মমুখী হ'বলৈ দিছিল, সেইজন ব্যক্তিৰ মৃত্যুৰ পিছত আমি কি কৰ্ম বাদ দিব লাগিব? এইটো কেনেকুৱা কথা? আমি এখন কামহে কৰি আছোঁ। আৰু বৰপেটা আতচবাজীটো আজিৰ নহয়, আজি 140 বছৰ পুৰণি এটা উদ্যোগ। এই উদ্যোগটোৰ লগত প্ৰায় 1000ৰ ওপৰত মানুহ জড়িত হৈ আছে। মৃৎশিল্পৰ পৰা আদি কৰি, কাৰণ এটা উদ্যোগ হ'ব লাগে মানে উদ্যোগটোতে গোটেই কামখিনি নহয়, বাহিৰৰ মানুহেও ছাপৰ্টিং দিব লাগে। আমাৰ যিবিলাক মটৰ কেচিং চেচিং হওক, ইয়াৰে আমাৰ থলুৱা মাইকী মানুহে বহুত বনায়। যিটো ফুলজাৰি মাটি পাতৰ সেইখিনি আমাৰ হীৰা সম্প্ৰদায়ৰ মানুহে বনায়। এতিয়া কথা হৈছে কি, সিহঁতে এই বৰপেটা আতচবাজীৰ ওপৰতে ভৰসা। আমি যদি ব্যৱসায় কৰিব নোৱাৰোঁ, আমি সিহঁতক পইচা ক'ৰ পৰা দিম? দেৱালটো গোটেই বছৰ জোৰা আমাৰ প্ৰস্তুতিৰ ফলত আমি দেৱালটো সুকলমে চলাই নিওঁ। দেৱালীত ফটকা ফুটাব নালাগে, মানি লৈছোঁ, ফটকা নুফুটাওঁ। আমাৰ যিখিনি উৎপাদিত সামগ্ৰী, কলগছেই হওক বা মতাই হওক, সেইখিনিতো ফুটাব পাৰি, সেইখিনিতো কোনো ধৰণৰ শব্দ নাই তাত। দীপাৱলীৰ দিনা ফটকা সলনি ফুলজাৰিয়ে মতা জ্বলাই পেলাই গোটেই পৰিৱেশটো পোহৰাই তোলক, তেতিয়া হয়তো জুবিনেও আত্মায়ো শান্তি পাব। কাৰণ দেৱালীৰ চাকি জ্বলোৱা উদ্দেশ্য হ'ল কি, মানে এন্ধাৰ আঁতৰাই পোহৰাব লাগে। সেইকাৰণে আতচবাজীটো ইয়াতে সংযোগ হৈছিল। গতিকে আজিৰ তাৰিখতো এন্ধাৰ আঁতৰাই পোহৰাৰ কাৰণে আমি সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ যে আপোনালোকে অন্ততঃ বম নুফুটাব, কলগছ, মতা, ফুলজাৰি এইবিলাক আপোনালোকে জ্বলাওক, নহ'লে জুবিনৰ আত্মাই কেতিয়াও শান্তি নাপাব।